আৰু ৰাজ্যত ৪৮ ঘণ্টা বৰষিব এবাৰ কল্পনা কৰক কি পৰিস্থিতিৰ সৃষ্টি হ'ব ৰাজ্যত ইতিমধ্যে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীকে ধৰি লখিমপুৰ বোকাখাট ৰাজ্যৰ বিভিন্ন স্থান এই মুহূৰ্তত বানৰ তাণ্ডৱ দেখিবলৈ পোৱা হৈছে বানে ঠাই ঠাই বিভীষিকা ৰূপ ধাৰণ কৰিছে তাতে আজি আকৌ আকাশ গুমা হৈ পৰিছে আকাশ বৰ্তমান সানি ধৰিছে কলিয়া দাউৰে সানি ধৰিছে আকাশ মেঘৰ গুমগুমনি এই মুহূৰ্তত বিজুলী ঢেৰেকনিৰে বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ লগতে আগন্তুক ৪৮ ঘণ্টালৈ বৰষুণ অব্যাহত থকাৰ কথা সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ আগন্তুক ৪৮ ঘণ্টা আপোনাৰ বাবে হ'ব অত্যন্ত বিপজ্জনক আপুনি ঘৰতেই সোমাই থাকক পাৰিলে আগন্তুক ৪৮ ঘণ্টা বাহিৰ নোলোৱাকৈ থাকিলে আপোনাৰ বাবে হয়তো শ্ৰেয় হ'ব আগন্তুক ৪৮ ঘণ্টা বৰ্তমান বতৰে এনেদৰে কাল ৰূপ ধাৰণ কৰিছে গুৱাহাটীকে ধৰি ৰাজ্যত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত লৈ আহিছো বতৰৰ বতৰা কেহুটিয়া বতৰৰ আপডেট ওয়েদাৰ আপডেট বতৰ বিজ্ঞান কেন্দ্ৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগ আৰু বৰ্জাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যি প্ৰতি মুহূৰ্তৰ আপডেট জনাই আহিছে বতৰক লৈ আৰু সেই অনুসৰি আগন্তুক ৪৮ ঘণ্টা আৰু অধিক বিপজ্জনক হৈ উঠিব পাৰে কাৰণ দক্ষিণ পশ্চিম মৌচুমী বায়ু এবাৰ আগতীয়াকৈ প্ৰায় এসপ্তাহ পূৰ্বেই প্ৰৱেশ কৰিছে আৰু যাৰ পৰিণতিত যোৱা ২৭-২৮ জুনৰ পৰাই ধাৰাবাহিক ৰূপে বৰষুণ দি আহিছে ৰাজ্যত মুখলধাৰ বৰষুণ নেৰেনেপেৰা বৰষুণ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু এনেদৰে সমগ্ৰ ৰাজ্য বিপৰ্যস্ত হৈ পৰিছে ধাৰাসাৰ বৰষুণক কেন্দ্ৰ কৰি প্ৰতিকূল বতৰক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ কি অৱস্থা সেয়া নকৈ কোৱাৰ আপোনাক প্ৰয়োজন নাই ৰাজধানী গুৱাহাটীত কি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কালিৰে পৰা যোৱা দুটা দিনৰে পৰা আজিও অপৰিৱৰ্তিত হৈ আছে তাতে আকৌ বৰষুণৰ আগজাননী বৰষুণৰ বৰ্তমান বৰষুণৰ যেন প্ৰস্তুতি চলোৱা আকাশখনত দেখিবলৈ পোৱা হৈছে আকাশ কাৰণ কলিয়া দাউৰে সানি ধৰা পৰিলক্ষিত হৈছে আকাশ গুমা হৈ পৰিছে অন্ধকাৰশূন্য হৈ পৰিছে আৰু যিকোনো মুহূৰ্তত বৰষুণ আহু এই মুহূৰ্তৰ অৱস্থা আৰু ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ উঠিব ৰাজধানী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি লখিমপুৰ কি গুৱাহাটী চৌদিশে হাহাকাৰ অৱস্থা লখিমপুৰত পুৱতি নিশা নিপকুৱে পানী এৰি দিয়াত ৰঙা নদী উফন্দি উঠিছে ৰঙা নদীৰ বাঢ়নী পানী এফালৰ পৰা ধাহি মুহি নিছে ঘৰ দুৱাৰ দোকান পোহাৰ সকলো আৰু হাজাৰ হাজাৰ লোক এই মুহূৰ্তত জলবন্দী হৈ আছে বান আক্ৰান্ত ৰাইজৰ আৰ্তনাদ এতিয়া লখিমপুৰত শুনিবলৈ পোৱা হৈছে প্ৰিয় দৰ্শক এই মুহূৰ্তত আপোনালোকে কোন কোন স্থানৰ পৰা মোৰ সৈতে লাইভত সংযুক্ত হৈছে আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা সেই বিষয়ে মোক এই মুহূৰ্তত জনাব পাৰে বতৰ কেনেকুৱা বৰষুণ দি আছে নেকি আপোনাৰ অঞ্চলটোত বা আপোনাৰ জিলাখনত যেহেতু আগন্তুক ৪৮ ঘণ্টালৈ বিশেষকৈ কালি দিনটোত কোৱা হৈছিল যে ৭ দিনলৈ অনাগত ৭ দিনলৈ বৰষুণ দিয়ে থাকিব আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া যি তথ্য আগন্তুক ৪৮ ঘণ্টালৈ বতৰ অপৰিৱৰ্তিত হৈ থাকিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত বৰষুণৰ আগজাননী এফালে বৰষুণ আনফালে ভূমিস্খলনৰ ঘটনা ধাৰাবাহিক ৰূপত সংঘটিত হৈছে গুৱাহাটীকে ধৰি চুবুৰীয়া মেঘালয় চুবুৰীয়া অৰুণাচল শেহতীয়াকৈ এটা ব্ৰেকিং নিউজ জনাব বিচাৰিম অৰুণাচলত এটা ভয়ংকৰ ভূমিস্খলনত ৭ গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে বানাচেপ্পা পথত শুকুৰবাৰে নিশা সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনে পুতি পেলালে এখন মাৰুতি ফ্ৰংক্স বাহন এই ফ্ৰংক্স বাহনখনত থকা দুটা পৰিয়ালৰ ৭জনকৈ লোকে প্ৰাণ হেৰুৱাইছে অৰুণাচলত সংঘটিত হৈছে এই ভয়ানক ভূমিস্খলনৰ ঘটনা একেদৰে গুৱাহাটীত যোৱাটোৰ দিনত ৫জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ভূমিস্খলনৰ ঘটনাত মহানগৰীৰ কেইবাটাও স্থানত সংঘটিত হৈছে কেইবাটাও ভয়ানক ভূমিস্খলনৰ ঘটনা একেদৰে চুবুৰীয়া ৰাজ্য মেঘালয়তো ভয়ানক কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান যাতায়াত বিঘ্নিত হৈ আছে মেঘালয়ৰ কেইবাটাও স্থানত গতিকে এফালে বৰষুণ আনফালে ভূমিস্খলন এনেকুৱা এটা পৰিস্থিতিত আপুনি কোন দিশে কি কৰিব এনেকুৱা এটা উপায়হীন অৱস্থা প্ৰতিকূল বতৰৰ বাবে গতিকে এনেকুৱা এটা পৰিস্থিতিত আপুনি ঘৰত থকাটোৱে শ্ৰেয় কাৰণ কালি দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজেই ৰাইজক আহ্বান জনাইছে যে প্ৰয়োজনত যাতে কোনেও ঘৰৰ পৰা বাহিৰ নলয় কাৰণ আপুনি আপোনাৰ নিৰাপত্তা নিজেই ল'ব লাগিব ৰাজধানী গুৱাহাটীত কাৰণ গুৱাহাটীৰ বাট পথৰ বিধ্বস্ত অৱস্থা আপুনি নিজেই হয়তো তাৰ ভুক্তভোগী সেই অভিজ্ঞতা আপুনি লাভ কৰিছে কোনো এটা পথেৰে গাড়ী চলাব পৰাৰ উপায় নাই কোনো এটা পদপথেৰে খোজকাঢ়ি যোৱাৰ উপায় নাই আধৰুৱা হৈ থাকিল পদপথৰ নিৰ্মাণ কাৰ্য আনহাতে
বাট পথৰ যে বিধ্বস্ত অৱস্থা ধাৰাবাহিক ৰূপত উৰণ সেতু নিৰ্মাণ কাৰ্য চলি আছে কিন্তু বাট পথৰ বিধ্বস্ত ৰূপ মহানগৰীৰ গুৰুত্বপূৰ্ণ ৰাজপথসমূহত প্ৰকাণ্ড গাঁত আৰু সেই গাঁত ৰাজপথ সকলো পানীৰে বৰ্তমান একাকাৰ হৈ আছে অলৰছৰ হৈ আছে ৰুক্মিণী গাঁৱৰ পানী অলৰছৰ হৈ আছে হাতীগাঁৱৰ পানী শুকুৱাৰ কোনো নামেই লোৱা নাই নিশা 11 বজাৰ পৰা বৰষুণ নাই কিন্তু এতিয়াও পানী শুকুৱা নাই ৰুক্মিণী নগৰ হাতীগাঁও বিভিন্ন স্থান অনিল নগৰত বৰষুণ দিয়া নাই নিশা 11 বজাৰ পৰা কিন্তু তথাপিও অনিল নগৰত ফেনে ফুটুকাৰে পানী উফন্দি উঠিছে সমগ্ৰ অনিল নগৰ পানীত বৰ্তমানে বুৰ গৈ আছে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো আৰু সমান্তৰালকৈ প্ৰিয় দৰ্শক কোন স্থানৰ পৰা আপুনি এই মুহূৰ্তত লাইভত মোৰ সৈতে সংযুক্ত হৈছে আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা সেয়া আমাক জনাওক বৰষুণ দি আছে নেকি সেই কথা আপুনি আমাক জনাব পাৰে স্বপ্নালী দাস তেওঁ লিখিছে বৰষুণ দি আছে বহুত কিন্তু স্বপ্ননীল দাসে উল্লেখ নকৰিলে তেওঁ কোৰ পৰা চাই আছে স্বপ্ননীল আপুনি জনাব পাৰে আপুনি কোন স্থানৰ পৰা চাই আছে বিজু দাস তেওঁ মৰিয়নিৰ পৰা চাই আছে মৰিয়নিত বৰ্তমান ৰ'দ দি থকাৰ কথা উল্লেখ কৰিছে গতিকে আপুনিও জনাওক কোন স্থানৰ পৰা আপুনি চাই আছে ৰ'দ দিছে নে বৰষুণ দিছে যদি বৰষুণ দিয়ে তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক ভয়াবহ হ'ব এই সতৰ্কবাণী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত আগজাননী সতৰ্কবাণী জাৰি কৰা হৈছে সেই অনুসৰি ৰেড এলাৰ্ট জাৰি কৰা হৈছে বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলাত বঙাইগাঁও চিৰাং বাক্সা বৰপেটা তামুলপুৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে একেদৰে পশ্চিম অসম বৰাক উপত্যকাটো প্ৰবল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিজুলী ঢেৰেকণী সহ নলবাৰী দৰং উদালগুৰি জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰা হৈছে নলবাৰীৰ পৰা কোনো দৰ্শক যদি চাই আছে জনাব পাৰে এই মুহূৰ্তত দৰং উদালগুৰিৰ পৰা কোন দৰ্শক আছে এই মুহূৰ্তত লাইভত জনাব পাৰে বৰষুণ দি আছে নেকি এই মুহূৰ্তত তামুলপুৰ চিৰাং বাক্সা বৰপেটাৰ পৰা কোনো দৰ্শক আছে নেকি ৰেড এলাৰ্ট জাৰি কৰা হৈছে আপুনিও জনাব পাৰে লগতে ঠায়ে ঠায়ে কালিৰে পৰা যি বতাহ 40-50 কিলোমিটাৰ বেগত কালি বতাহ বলিছে আৰু সেই বতাহ বলাত ঠায়ে ঠায়ে গছ উভালি পৰিছে যাতায়াত এতিয়া বিঘ্নিত হৈ আছে মুঠৰ ওপৰত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে এই বৰষুণৰ বাবে ধাৰাসাৰ বৰষুণৰ বাবে আমি মহানগৰীৰ কিছু দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এয়া মহানগৰবাসী এয়া হৈছে অভিজাত মহানগৰৰ জনজীৱন এয়াই হৈছে তথাকথিত স্মাৰ্ট সিটি গুৱাহাটীৰ অৱস্থা অতি পুতৌজনক অৱস্থা অতি পয়ালগা অৱস্থা এনেদৰে এয়া ৰুক্মিণী গাঁও উৰণ সেতু নিৰ্মাণ কাৰ্য চলি আছে এয়া আমি লখিমপুৰৰ দৃশ্য দেখুৱাইছো ধাহি মুহি ঘৰৰ মাটি ভেটি পৰ্যন্ত সকলো বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে মথাউৰি চিগাৰ ফলত বানে কাল ৰূপ ধাৰণ কৰিছে কেইবাগৰাকী প্ৰসূতিয়ে হাহাকাৰ কৰিবলগীয়া হৈছে আশ্ৰয়স্থল বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কিন্তু পৰিতাপৰ কথা যে লখিমপুৰ প্ৰশাসনে এইসকল বানাক্ৰান্তক উদ্ধাৰৰ বাবে আশ্ৰয় শিবিৰৰ বাবে খাদ্য সামগ্ৰী বান সাহায্যৰ বাবে কোনো ধৰণৰ পদক্ষেপ কিন্তু এই মুহূৰ্তলৈকে গ্ৰহণ কৰা নাই নিপকুৱে পানী এৰি দিয়ে প্ৰতি বছৰে আৰু প্ৰতি বছৰে খাটি খোৱা নৈপৰীয়া লোকসকলে হাহাকাৰ ভোগ কৰিবলগীয়া হয় বানত সৰ্বস্বান্ত হ'বলগীয়া হয় ঘৰ দুৱাৰ মাটি ভেটি সকলো হেৰুৱাবলগীয়া হয় গৰু ছাগলী পোহপাল দি তেওঁলোকে পৰিয়াল পোহপাল দি থাকে আৰু সেই গৰু ছাগলী এফালৰ পৰা আজি পুৱতি নিশা নিপকুৱে দুখনকৈ গেটৰ পানী খুলি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে না জল না থল অৱস্থাৰ সৃষ্টি হৈছে এয়া ৰাজধানী দৃশ্য দেখুৱাইছো গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাইছো ৰাজু জে আহমেদে বৰমাত বহুত বৰষুণ দি থকাৰ কথা উল্লেখ কৰিছে গংগাধৰ বৰা যোৰহাটত বৰ্তমান বৰষুণ দিয়া নাই কুলদীপ বৈশ্যই ধাৰাপুৰৰ পৰা চাই আছে যথেষ্ট পানী আছে ধাৰাপুৰত তেওঁ উল্লেখ কৰিছে সেই কথা ৰুমা ভৌমিক তেওঁ হুজাইত বৰ্তমান বৰষুণ দি আছে হুজাইটো যথেষ্ট স্পৰ্শকাতৰ হৈ আছে কাৰণ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী কালি এৰি দিয়া হৈছিল 4খনকৈ গেট খুলি দিয়া হৈছিল গতিকে হুজাইটো যিকোনো মুহূৰ্তত বানে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে সেই আশংকা ইতিমধ্যে কৰা হৈছে ৰাজু আহমেদৰ কথা আমি উল্লেখ কৰিলো বৰমাত বৰষুণ দি আছে লগতে ফৈজল আহমেদে হাতীগাঁও নদবমাৰ পৰা চাই আছে তেওঁ নদবমা তেওঁলোকৰ ঘৰৰ পিছফালে পাহাৰৰ পৰা পাহাৰ খহাৰ কথাতে উল্লেখ কৰিছে 3 জোপাকৈ আমৰ গছ বাগুৰি পৰা কথাতে উল্লেখ কৰিছে ফৈজল আহমেদ মহানগৰীৰ হাতীগাঁৱত এই ভূমিস্খলনৰ কথাতে আমাক অৱগত কৰিছে বৰ্তমান চিৰাঙৰ খবৰ দিছে চিৰাঙৰ পৰা
শম্ভু ৰাজবংশীয়ে চিৰাঙত ৰ'দ দি থকাৰ কথা উল্লেখ কৰিছে। এয়াই হৈছে বতৰৰ কালৰূপ মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতি এই মুহূৰ্তত চৌদিশে বানত হাহাকাৰ কৰিবলগীয়া হৈছে। সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰি পেলাইছে বানৰ কোবাল ফুটে। ৰঙা নদীৰ বুকু উফন্দি উঠিছে আৰু ৰঙা নদীৰ কোবাল ফুটে মুহূৰ্তৰ ভিতৰতে সকলো ধাহি মুহিনীয়া পৰিলক্ষিত হৈছে। খাটি খোৱা লোকসকলে যথেষ্ট কষ্টৰ বিনিময়ত একোখন ঘৰ তেওঁলোকে সাজে আৰু সেই ঘৰখন চকুৰ সন্মুখতে যেতিয়া প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যাব তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। সকলো সপোন চাৰখাৰ হৈ গৈছে আজি লখিমপুৰৰ নৈপুৰীয়া লোকৰ। ৰঙা নদীৰ নামনিত বসবাস কৰা লোকসকলৰ আজি সকলো সপোন চাৰখাৰ কৰি পেলাইছে। নিপকুৱে এৰি দিয়া পানীৰ ফলত যেন কাল অমানিশা এইসমূহ পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নামি আহিছে। আগন্তুক ৪৮ ঘণ্টা অতি বিপদজনক হ'ব পাৰে, যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলৰ জৰিয়তে ৰাইজক ঘৰৰ ভিতৰতে প্ৰয়োজনত যাতে বাঢ়ি নোলায় সেই আহ্বান জনাইছে। কাৰণ জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত এতিয়া প্ৰতিকূল বতৰৰ বাবে ভোগ কৰিবলগীয়া হৈছে কি লখিমপুৰৰ জনতা, কি মহানগৰীৰ জনতা। আৰু এনেদৰে মুখলধাৰ বৰষুণ যদি অনাগত ৪৮ ঘণ্টাত অব্যাহত থাকে তেতিয়াহ'লে বাৰিষাৰ এই প্ৰথমটো বানে হয়তো ৰাজ্যৰ প্ৰতিখন জিলাকে চুই যাব পাৰে সেই আশংকা কৰা হৈছে। কাৰণ নৈ উপনৈসমূহৰ জলপৃষ্ঠ ক্ৰমাৎ উফন্দি উঠা পৰিলক্ষিত হৈছে। ইতিমধ্যেই আমি গুৱাহাটীৰ খবৰ জনাইছোঁ। গুৱাহাটীৰ কেইবাটাও স্থানত বৰ্তমানে অলৰঅচৰ হৈ আছে পানী শুকোৱাৰ কোনো নামেই লোৱা নাই। কি ৰুক্মিণী গাঁও, কি ৰুক্মিণী নগৰ, কি হাতীগাঁও, কি অনিল নগৰ, সকলোতে এতিয়া এককাল পৰ্যন্ত পানী, কৰবাতে বুকু পৰ্যন্ত পানীত ককবকাই আছে মহানগৰবাসী। গতিকে ৪৮ ঘণ্টা অতি বিপদজনক হ'ব পাৰে। কোন স্থানৰ পৰা প্ৰিয় দৰ্শক আপোনালোকে চাই আছে, আপোনাৰ জিলাখনত আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা, ৰ'দ দিছে নে আকাশ গুমা হৈছে, আকাশ ডাৱৰীয়া হৈছে নে বৰষুণ দি আছে, জনাওক কমেণ্ট ছেকশ্যনত আপোনাৰো মতামত। প্ৰতিটো আপডেট, বতৰৰ প্ৰতিটো তথ্য খবৰ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম। এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ।